ভালকৈ চুটুকাটো পালে ট্ৰেফিক কনিষ্টেবল নিতুল ফুকনে দিয়া উপহাৰ ঘূৰাই লোৱাৰ সমান দুখ থাকিব পাৰেনে হয়তো নিতুল ফুকনৰ কৰ্মকাণ্ডই সৃষ্টি কৰিলে এই বিশেষ সময় বৰ নিষ্ঠুৰ একালে যদি সুখ একালে আকৌ দুখ নিতুল ফুকনৰ ক্ষেত্ৰতো তেনেই হল হয় দেৰগাঁৱৰ যানবাহন শাখাৰ আৰক্ষী কনিষ্টেবল নিতুল ফুকনে লাভ কৰা আৰক্ষীৰ পদক আৰু আৰক্ষীৰ বঁটা উভতাই ললে বিভাগে নিতুল ফুকনে চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনটোত সুশৃংখলিতভাৱে কৰ্তব্য সম্পাদন কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ পাৰদৰ্শিতা বঁটা লাভ কৰিছিল কিন্তু এইগৰাকী নিতুল ফুকনৰ বিৰুদ্ধেই মৃত্যুৰ পূৰ্বে দেৰগাঁৱৰ দোলমুখ গাঁৱৰ যুৱক অজয় দত্তই তেওঁক প্ৰহাৰ কৰি শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ বিস্ফোৰক অভিযোগ তুলি গৈছিল 2023 চনৰ বিজয়া দশমীৰ দিনটোতে আৰক্ষীৰ অত্যাচাৰৰ বলি হৈ চৰম পন্থা বাছি লৈছিল অজয় দত্তই অজয় পৰিয়ালৰ লোকে দেৰগাঁও থানাত গোচৰ দিয়াৰ পাছতো নিতুল ফুকনৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্ত হোৱা নাছিল বা ব্যৱস্থা গ্ৰহণো কৰা নাছিল দেৰগাঁও আৰক্ষীয়ে অজয় ন্যায় বিচাৰি দেৰগাঁও থানাৰ সন্মুখত অজয়ৰ মাতৃ ভাতৃ পৰিয়ালৰ লোকৰ লগতে গাঁৱৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল বৰঞ্চ ঘটনাটোৰ কেইমাহমান পাছত মুখ্যমন্ত্ৰীৰ বিশেষ পাৰদৰ্শিতা বঁটাহে লাভ কৰিছিল এইগৰাকী নিতুল ফুকনে কিন্তু বিভাগে যেন 3 মাহৰ মূৰতহে সম্বিত ঘূৰাই পালে আৰু আৰক্ষী সঞ্চালক প্ৰধানে গোলাঘাটৰ আৰক্ষী অধীক্ষকলৈ পত্ৰ লিখি ঘূৰাই বিচাৰিলে বঁটাটো ইয়াৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধানক অজয়ৰ মাতৃ আৰু ভাতৃয়ে ধন্যবাদ জনোৱাৰ লগতে পুনৰ এবাৰ ন্যায়ৰ দাবী জনোৱা দেখিবলৈ পোৱা গ'ল এবছৰ হ'ল মোৰ এতিয়া দুৰ্গা পূজাতে যোৱা দুৰ্গা পূজাত মোৰ ল'ৰাটো নিতুল ফুকনে গাড়ীত উঠাই মৰি আহিছিলে তাৰপিছতে এতিয়া নিতুল ফুকনক বঁটা দিলে বঁটা আৰক্ষীয়ে প্ৰদান কৰি ঘূৰাই ল'লে তাৰপিছতে সেই হত্যাকাৰীয়ে কেনেকৈ বঁটা পাব পাৰেনো আৰু পুলিচে কৈছে মোক সেইদিনাখন আমাক কোৰ্টলৈ মাতিছে কেছটো উঠাই দিব লাগে আমি পষ্টমৰ্টমৰ ৰিপৰ্ট পোৱা নাই মোবাইল পোৱা নাই আমি কোৰ্টত কেনেকৈ কেছটো উঠাই লওঁগৈ গৈ পেলাই আৰু সিহঁতি কোনো নিৰ্দোষী বুলি দিছে আৰু ল'ৰাই মোৰ বহুতখিনি আঘাত কৰি থৈও গৈছে মোক বা খোপাকে কিন্তু শেহতীয়াকৈ বঁটাটো কিন্তু ঘূৰাই লৈছে সেইকাৰণে আমি বাৰু আৰক্ষীক এতিয়া ধন্যবাদ দিছোঁ সেইখিনি ঘূৰাই লোৱাৰ কাৰণে আৰু তদন্ত কৰি থকাৰ কাৰণে আৰু মই কেছটো কোনো পধ্যেই নুঠাওঁ নিতুল ফুকন যিহেতু দেৰগাঁও থানাতে আছে অভিযোগ নিতুল ফুকনৰ ওপৰত আছিল আপোনালোকে গোচৰ তৰিছিল তাৰপিছত আকৌ দেৰগাঁও থানাতে নিতুল ফুকনে কিন্তু কৰ্মৰত হৈ আছে সেইখিনি কৰি আছে তেওঁ হত্যাকাৰী মুকলি বতাহতো ঘূৰি ফুৰিছে আৰু তেওঁ সেইখিনি থানাতে আছেই আমি গম পাইছোঁ থানাত আছে বুলি আৰু তেওঁ কেনেকৈ নিৰ্দোষী ল'ৰা বুলি তেওঁ কৈছে এনেকৈ কৈছে বোলে ছোৱালী জোকাৰিছিলে ছোৱালী জোকাৰোঁতে আমি তাক পাই পেলাই গাড়ীত ভৰাই থলোঁ কোনো এচাটো দিয়া নাই মৃত্যু ওলাব সময়তহে আমি এচাত দিছোঁ কিন্তু ল'ৰাই মোক কৈ থৈ গৈছে মা মোক মাৰি তেজ বমিয়াই দিছে মোক কুকুৰাই দিছে সেইখিনি পষ্টমৰ্টমৰ ৰিপৰ্টো দিয়া নাই এতিয়া আমাক আপোনাৰ পষ্টমৰ্টম ৰিপৰ্ট জনাইছে নাই জনোৱা খালি কেছটো উঠাই দিবলৈহে মাতিছে আমি ইমান হেৰি নে কি কেছটো উঠাই দিবলৈ আজি যদি আমাৰ বেলেগ ল'ৰা এটাই মাৰিলেহেঁতেন বেলেগ ল'ৰা এটাই সেইখিনি তেতিয়া চৰকাৰে ইমান দিনে ফাঁচি দিলেহেঁতেন সিহঁতৰ চৰকাৰৰ মানুহৰ কাৰণে একো কৰিব পৰা নাই সেইটো মই তেখেতসকলক ধন্যবাদ জনাইছোঁ ঘূৰাই লোৱাৰ কাৰণে হত্যাকাৰীৰ পৰা যে ঘূৰাই লৈছে তেওঁক আমি দোষীয়ে শাস্তি পাবই লাগিব আৰু মোক আত্মাই সদায় কৈ আছে সি দোষীয়ে শাস্তি পাবই লাগিব নেপালে ময়ো ৰক্ষা নিদিম মই কৈ আছোঁ মই কোৰ্টতো কৰিম মই থানাতো লমিমগৈ গৈ পেলাই যদি মোৰ ল'ৰা নিৰ্দোষী হয় মোকো গুলিয়াই দিয়ক নহ'লে থানাত মোকে মাৰি পেলাওক জয় জয়তে আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিং ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে নিতুল ফুকনৰ নিচিনা এটা দুষ্কৃতিকাৰী তেওঁ যি মুখ্যমন্ত্ৰীৰ পদক পাইছিল সেই পদকটো উঠাই লোৱাৰ বাবে কাৰণ যোৱা 24 অক্টোবৰ বিজয়া দশমীৰ দিনাখন মোৰ ভাইটি শ্ৰী অজয় দত্তই নিতুল ফুকনৰ অকথ্য নিৰ্যাতনৰ বলি হৈ এক চৰম পন্থা বাছি লৈছিল যি পন্থাৰ বাবে আমি নিতুল ফুকন আৰু চিত্তৰঞ্জন বৰাৰ এখন এজাহাৰ দাখিল কৰিছিলোঁ আৰু এজাহাৰখন তদন্ত চলি থকাৰ পিছত সমাপ্ত হৈছিল আমি সিদিনা আজি দুদিনৰ আগত আমাক মহামান্য আদালতলৈ নিমন্ত্ৰণ কৰিছিল পত্ৰ যোগেদি এই পত্ৰ নৎসাত কৰিব বিচাৰিছিল আমি সেই পত্ৰ নৎসাত নকৰি আমি আকৌ ৰিঅপেন মানে ভালকৈ তদন্ত কৰিবৰ কাৰণে আমি তেওঁলোকক দৰখাস্ত কৰিছিলোঁ সেই দৰখাস্তৰ মৰ্মে
মৰ্মে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়াই তেওঁৰ যি পদক পাইছিল সেই পদক উঠাই লৈছে বুলি আমি খবৰ পাইছোঁ। তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাইটিয়ে ন্যায় পাইছে বুলি অলপ হ'লেও ভাবা নেকি? ভাইটিয়ে ন্যায় পাইছে বুলি অলপ হ'লেও মনটো ভাল লাগিছে এই কাৰণে যে যি সময়ত আমাৰ বেয়া লাগিছিল এটা সময়ত যে ভাইটি যাৰ কাৰণে মানে ভাইটি আনবাহনৰ নিচিনা এক চৰম পন্থা বাছি লৈছিল, সেই নিতুল ফুকনক এবছৰ ভাইটি ঢুকুৱা এবছৰ নহওঁতেই তেওঁক যি পদক দিছিল সেইবাবে আমি অতি মৰ্মাহত হৈছিলোঁ। আৰু এতিয়া এই খবৰটোৱে আমাক ঘৰখনৰ নথৈ আনন্দিত কৰিছে। এইকাৰণে আৰু আমি তদন্ত সম্পূৰ্ণ হ'ব বা নিতুল ফুকনে আমাৰ ভাইটিয়ে তেতিয়াহে ন্যায় পাব যেতিয়া নিতুল ফুকনৰ যিকোনো শাস্তি যাতে হয়। নিতুল ফুকনৰ নিতুল ফুকন দেৰগাঁও থানাতে আছে বা দেৰগাঁৱতে কৰ্মৰত হৈ আছে, এই বিষয়টো আপোনালোকক অকণো মনটোত আঘাত নিদিয়ে? নিশ্চয় আমাক নিতুল ফুকনৰ যেতিয়া আমি দেৰগাঁৱত চাৰিআলিফালেই হওক য'তেই হওক আমি যাওঁতে যদি নিতুল ফুকনক দেখা পাওঁ তেতিয়া মনটো বহুতেই দুখ লাগে। কিয়নো যিজনৰ কাৰণে মোৰ ভাইটিয়ে এক চৰম পন্থা বাছি লৈছিল, তেওঁ যদি সেই সৌদিনাখন যদি ভাইটিক গাড়ীতে থানালৈ আনি কিবা যদি দুখে কৰিছিল, থানালৈ মাতি আনি যদি গাৰ্জেন মাতি যদি আমাক চঞ্জাই দিলেহেঁতেন, আজি আমাৰ ভাইটিয়ে আমাৰ মাজত থাকিলহেঁতেন। কাৰণ সেইটো কাম নকৰি গাড়ীৰ ভিতৰত সোমোৱাই উপজুপৰি মাৰি চিত্তৰঞ্জন বৰাকো ভৰি ধৰোঁতেও মাৰিছে, ঘোচা মাৰি পেলাই তাৰ লাষ্টত আধা ৰাস্তাত দুচাত আকৌ নমাই দি পাব্লিক প্লেচত মাৰি পেলাই নিশ্চয়কৈ পলম হ'লেও যেন কৰ্মৰ ফল হাতে হাতে পালে এইগৰাকী দেৰগাঁও থানাৰ ট্ৰেফিক কনিষ্টবলে। গোলাঘাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।